নমস্কাৰ আসামিজ ট্ৰেন্ডিং চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমানে কপাইছে সমগ্ৰ ভাৰত, খন্তেক পাছতেই গৃহীত হ'ব পাৰে বহু চৰ্চিত ৱাকফ সংশোধনী বিল। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিৰ দিনটোতো ভাৰতৰ প্ৰতিখন ৰাজ্যত এতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মুছলমান লোকসকলে আৰু লোকসভাৰ সদনতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শাসক বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে লোকসভাৰ মজিয়াত। ৱাকফ বিধেয়কৰ বিৰুদ্ধে এতিয়া বিৰোধীয়ে কৰিছে প্ৰতিবাদ। মুছলমানে আজিৰ দিনটোত কপাইছে সমগ্ৰ ভাৰত, তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মুছলমান লোকৰ। বিজেপিৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ভাৰতৰ লাখ লাখ মুছলমান লোকে। অসমতো জাঙুৰ খাই উঠিছে মুছলমান লোকসকল। মুঠতে ভাৰতৰ প্ৰতিখন ৰাজ্যত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান লোকে। ৱাকফ বিধেয়ক গৃহীত হোৱাৰ পূৰ্বে সৰ্ববৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে লাখ লাখ মুছলমান লোকে। ৱাকফ বিলক লৈ সদনতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সদনত চলি আছে চৰ্চা ৱাকফ বিধেয়কক লৈ, আৰু ৱাকফ বিলক লৈ সদনত তীব্ৰ বাকযুদ্ধ দেখিবলৈ পোৱা গৈছে। যিকোনো প্ৰকাৰে বিলখন সংসদত গৃহীত কৰিবলৈ বদ্ধপৰিকৰ NDA। বিধেয়কখনক লৈ শাসকীয় দলৰ মাজত অব্যাহত আছে তীব্ৰ উত্তেজনা। NDAৰ অংশীদাৰী দলক লোকসভাত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰতেই এতিয়া নিৰ্ভৰশীল বিজেপি। গোটেই দিনটো লোকসভাত উপস্থিত থকাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল। বিধেয়কখন অসাংবিধানিক আখ্যাৰে বিৰোধীয়ে সন্মিলিতভাৱে কৰিব প্ৰতিবাদ লোকসভাৰ মজিয়াত। মুছলমানৰ ন্যায় ধৰ্ম নিৰপেক্ষতাৰ কথা কৈ অৱশেষত পাভলুটি চন্দ্ৰবাবু নাইডুৰ। আজি সংসদত ৱাকফ সংশোধনী বিধেয়ক সমৰ্থন কৰাৰ ঘোষণা কৰিছে TDPৰ চন্দ্ৰবাবু নাইডুৱে। চন্দ্ৰবাবু নাইডুৱে পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে। নীতিশ কুমাৰৰ দলেও আজি সদনত ৱাকফ সংশোধনী বিলক কৰিব পাৰে সমৰ্থন। ৱাকফ সংশোধনী বিধেয়ক মুছলমানৰ হিতৰ কাৰণে বুলি মন্তব্য TDPৰ চন্দ্ৰবাবু নাইডুৰ। মুছলমানৰ পক্ষত থকাৰ কথা কৈ বিজেপিক সমৰ্থন কৰিছে NDAৰ দুই কিং মেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। TDPৰ নেতা প্ৰেম কুমাৰ জৈনে স্পষ্ট কৰিলে চন্দ্ৰবাবু নাইডুৰ স্থিতি ৱাকফ বিধেয়কক লৈ। ৱাকফ বিধেয়কক সমৰ্থন নাইডুৰ। মুছলমান পক্ষত থাকিও যদি ৱাকফ সংশোধনী বিধেয়ক সমৰ্থন কৰিব নাইডুৱে, নীতিশ কুমাৰৰ দলেও ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত চিন্তা বঢ়াইছে মুছলমান লোকৰ। মুছলমানক সমৰ্থন নকৰে নীতিশ নাইডুৱে। বিৰোধীয়ে মুছলমানক বিপথে পৰিচালনা কৰিছে বুলি মন্তব্য JDUৰ মুৰব্বী নীতিশ কুমাৰৰ। মুঠতে NDAৰ দুই কিং মেকাৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বিজেপিক সমৰ্থন আগবঢ়াইছে। ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাত এতিয়া সমৰ্থন আগবঢ়াইছে দুই কিং মেকাৰে। আৰু আনপিনে আজিৰ দিনটোত ভাৰতৰ প্ৰতিখন ৰাজ্যত মুছলমান লোকসকলে কৰিছে সৰ্ববৃহৎ প্ৰতিবাদ। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মুছলমান লোকে। আৰু লোকসভাৰ মজিয়াতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৱাকফ বিধেয়কক লৈ। ৱাকফ বিধেয়কক লৈ শাসক বিৰোধীৰ মাজত তীব্ৰ বাক বিতণ্ডা দেখিবলৈ পোৱা গৈছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লোকসভাৰ মজিয়াত। আজি গোটেই দিন চলিব ৱাকফ সংশোধনী বিধেয়কক লৈ চৰ্চা। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ইপিনে যদি মুছলমানে প্ৰতিবাদ কৰিছে আৰু সকলোৱে আশা কৰিছিল মুছলমানৰ সমৰ্থনত ৱাকফ বিধেয়কৰ বিৰোধিতা কৰিব NDAৰ দুই কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে, কিন্তু তাৰ বিপৰীত ছবি আজি দেখিবলৈ পোৱা গৈছে। ইতিমধ্যেই নিজৰ স্থিতি স্পষ্ট কৰিছে চন্দ্ৰবাবু নাইডুৱে। ৱাকফ সংশোধনী বিধেয়কক সমৰ্থন আগবঢ়াব চন্দ্ৰবাবু নাইডুৱে। সমান্তৰালকৈ NDAৰ আন এক কিং মেকাৰ নীতিশ কুমাৰে চন্দ্ৰবাবু নাইডুৰ দৰে ৱাকফ বিধেয়কক সমৰ্থন আগবঢ়াব বুলি নিজৰ স্থিতি স্পষ্ট কৰিছে। আৰু ৱাকফ বিধেয়কক লৈ লোকসভাৰ মজিয়াত এতিয়াও উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে।